একত্ৰিত হৈছে এই কাৰণে তাপাবৰী ও দোকনীয়া অল দ্য বেষ্ট যুৱ সংঘৰ সৌজন্যত আমি এটি প্ৰাইজ মানি অসম ভিত্তিত নাও খেল অনুষ্ঠিত কৰিছোঁ, য'ত নেকি এ গ্ৰুপ আৰু বি গ্ৰুপ থাকিব। এ গ্ৰুপৰ হয়তো নাৱৰ সীমা থাকিব 50ৰ পৰা ওপৰত, বি গ্ৰুপৰ নাৱৰ সীমা থাকিব 16জন 22, য'ত নেকি এ গ্ৰুপৰ পুৰস্কাৰ থাকিব পালচাৰ 150 আৰু ছেকেণ্ড প্ৰাইজ থাকিব 125, আৰু বি গ্ৰুপৰ প্ৰথম পুৰস্কাৰ থাকিব 17,000 আৰু দ্বিতীয় পুৰস্কাৰ হ'ব 13,000, আর ভর্তি মাচুল হ'ব এ গ্ৰুপৰ 9,999, ভর্তি মাচুল 15 টকা আৰু ট্ৰফি এখন। যিহেতুকে এইখিনি হয়তো খেলৰ পুৰস্কাৰেৰে আমি সদায় নাও খেলুৱৈ বন্ধুসকলক এই ইয়াৰ জনাইছোঁ। আৰু লগতে আমাৰ এই হাজো অঞ্চলৰ বিধায়িকা মাননীয় সুমন হৰপ্ৰিয়া বাইদেউ সাহেবকো আমি নিমন্ত্ৰণ জনাইছোঁ, লগতে যাতে সকলোৱে আমাক উৎসাহ উদ্দীপনা আগবঢ়াই যাতে খেলখন হয়তো সুকলমে পৰিচালনা কৰে, তাৰ কাৰণে মই সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু তাৰ লগতে যিখন আমাৰ নাৱৰ যিটো খেলৰ যিটো সময়সীমা ছেপ্টেম্বৰৰ 7-8 তাৰিখ, আৰু সেই তাৰিখৰ কাৰণে আমি হয়তো SDRFৰ পৰা, আৰক্ষী প্ৰশাসনৰ পৰা, SDC বাইদেউৰ পৰা হয়তো আমি যিখন হয়তো পাৰ্মিশ্যন ইতিমধ্যে অলৰেডি আমি ওলাই আনিছোঁ, যাৰ কাৰণে কি আমাৰ কোনো এতিয়া হয়তো খেল অনুষ্ঠিত কৰাৰ কোনো অসুবিধা নাই। আমি যিহেতুকে আমি এই অসম ভিত্তিক নাও খেলখন অনুষ্ঠিত কৰাৰ কাৰণে যিহেতু আমি আগবাঢ়িছোঁ, যাতে আমাৰ সহায় সহযোগিতা সকলো আগবঢ়ায়, এইখিনি কৰিম।